আজি ওদালগুৰিবাসীৰ বাবে এক ঐতিহাসিক দিন কিয়নো ওদালগুৰি জিলাত থকা মাজবাট ৰেল ষ্টেচন অমৃত ষ্টেচন আঁচনিৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা হৈছে আৰু এই ষ্টেচনটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মই প্ৰথমে এই দৃশ্যটো মই আপোনালোকক দেখুৱাইছোঁ। এয়া হ'ল নতুনকৈ নিৰ্মাণ কৰি ওলোৱা মাজবাট ৰেলৱে ষ্টেচন আৰু ইয়াক লৈ দেখা পোৱা গৈছে এতিয়া এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। এই স্থানীয়ভাৱে ইয়াত আয়োজন কৰা হৈছে উদ্বোধন কাৰ্যসূচী আৰু এই কাৰ্যসূচীত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল, লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বহু কেইগৰাকী ইয়াত বিষয়া থাকিব, অসম চৰকাৰৰ প্ৰতিনিধি থাকিব আৰু আপোনালোকক এই দৃশ্যটো মই দেখুৱাইছোঁ। এয়া হ'ল ওদালগুৰি জিলাৰ মাজবাট ৰেল ষ্টেচন আৰু মাজবাট ৰেল ষ্টেচনটো এতিয়া এক আধুনিক ৰূপ পাইছে আৰু এনেদৰে আপোনালোকে দেখিছে এক সৰ্বাংগ সুন্দৰ ৰূপত মাজবাট ৰেল ষ্টেচনটো সাজি উলিওৱা হৈছে যাতে যাত্ৰীসকলে যাতে আধুনিক সুবিধা লাভ কৰিব পাৰে তাৰ বাবে কিন্তু এই ব্যৱস্থাটো গ্ৰহণ কৰিছে আৰু ভাৰ্চুৱেলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ষ্টেচনটো উদ্বোধন কৰিব আৰু সমগ্ৰ আচলতে দেশত কেইবাটাও ৰেল ষ্টেচন আজিৰ তাৰিখতেই ভাৰ্চুৱেলি উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। স্থানীয়ভাৱে ইয়াতে যি কাৰ্যসূচী আয়োজন কৰিছে সেই কাৰ্যসূচীত উপস্থিত থাকিব অসমৰ ৰাজ্যপালগৰাকী।